উচ্চতম ন্যায়ালয়ৰ এটা ডাঙৰ নিৰ্দেশ। ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে চলিব বৃহৎ উচ্ছেদ। ৬০ দিনৰ ভিতৰত উচ্ছেদৰ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ। ঘাইপথৰ পৰিসৰৰ ভিতৰত থাকিব নোৱাৰিব কোনো ব্যৱসায়িক প্ৰতিষ্ঠান। হোটেল, ধাবা, দোকান সকলোতে চলিব উচ্ছেদ। জিলাই জিলাই চলিব উচ্ছেদ অভিযান। প্ৰতিখন জিলাৰ দণ্ডাধীশ আয়ুক্তক জৰুৰী নিৰ্দেশ ন্যায়ালয়ৰ। সকলো অবৈধ দোকান পোহাৰলৈ উচ্ছেদৰ কাৰা নিৰ্দেশ। NHৰ দুয়োকাষে থকা ৰাইট অফ এত থাকিব নোৱাৰিব কোনো দোকান। ৩০ দিনৰ ভিতৰতে সকলো প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ পৰীক্ষাৰ নিৰ্দেশ। ৬০ দিনৰ ভিতৰত উচ্ছেদৰ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ। ঘাইপথৰ পৰিসৰৰ ভিতৰত থাকিব নোৱাৰিব কোনো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যত বতৰে সৃষ্টি কৰিলে ভয়ংকৰ পৰিস্থিতি। প্ৰচুৰ বৰষুণৰ পাছতে ৰাষ্ট্ৰীয় ঘাইপথত হাহাকাৰ। মুখলধাৰ বৰষুণৰ পাছতে শিলচৰৰ হাফলং পথত ভূমিস্খলন, যাৰ ফলত জাতিংগা আৰু হাৰেংগা গাজৰ মাজত ভূমিস্খলন। পাহাৰৰ মাটি খহি পৰাৰ ফলত ব্যাহত যাতায়াতৰ মেৰামতি কৰিছিল যদিও পুনৰ অব্যাহত যাতায়াতৰ। পথটোৰে যাতায়াত সুচল কৰাৰ বাবে চেষ্টা অব্যাহত চলি আছে। দিনৰ ভাগতে দলি চুঙাত বন্ধ হৈছিল শিলচৰৰ হাফলং ৰাষ্ট্ৰীয় ঘাইপথ। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ, পুৰণি বিদ্যুৎ মিটাৰ আঁতৰাব নোৱাৰিব বিদ্যুৎ বিভাগে। পুৰণি মিটাৰৰ সলনি স্মাৰ্ট মিটাৰ সংস্থাপনৰ নিষেধাজ্ঞা। উত্তৰ প্ৰদেশৰ য়োগী চৰকাৰে কাৰা নিৰ্দেশনা বিদ্যুৎ বিভাগলৈ। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ য়োগী চৰকাৰে। স্মাৰ্ট মিটাৰৰ মানদণ্ডৰ তদন্তৰ বাবে গঠন বিশেষ কমিটি। স্মাৰ্ট মিটাৰৰ বিসংগতি ধৰা নপৰালৈকে লগাব নোৱাৰিব স্মাৰ্ট মিটাৰ। বিদ্যুৎ বিভাগে 10 দিনৰ ভিতৰত দাখিল কৰিব লাগিব প্ৰতিবেদন। পুৰণি বিদ্যুৎ মিটাৰ আঁতৰাব নোৱাৰিব বিদ্যুৎ বিভাগে। পুৰণি মিটাৰৰ সলনি স্মাৰ্ট মিটাৰ সংস্থাপনৰ নিষেধাজ্ঞা য়োগী চৰকাৰৰ। উত্তৰ প্ৰদেশৰ য়োগী চৰকাৰৰ কাৰা নিৰ্দেশনা বিদ্যুৎ বিভাগলৈ।